দীপলিনা ডেকা অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ অসমবাসীৰ মাজত মৰমেৰে পৰি নামেৰেও পৰিচিত। বৃত্তিৰ এগৰাকী বৈদ্যুতিক অভিযন্তা হৈও কলা সংস্কৃতিৰ প্ৰতি থকা তীব্ৰ ধাউতিৰ বাবে তেওঁ বৰ্তমান এগৰাকী প্ৰতিষ্ঠিত শিল্পী হিচাপে নিজকে গঢ়ি তুলিছে। দীপলিনা ডেকাৰ জন্ম হয় 1992 চনৰ 7 ফেব্ৰুৱাৰীত গুৱাহাটীত। তেওঁৰ পিতৃ বাবুল কুমাৰ ডেকা আৰু মাতৃ পদুমী ডেকা। তেওঁৰ পিতৃ নগাঁৱৰ কাগজ কলৰ এগৰাকী কৰ্মচাৰী আছিল। দুই ভনীৰ ভিতৰত দীপলিনা সৰু আছিল। তেওঁ জাগিৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত মহৰ্ষি বিদ্যা নিকেতনত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। শৈশৱৰে পৰা তেওঁ সংগীত, নৃত্য আৰু ক্ৰীড়াত পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ এগৰাকী প্ৰশিক্ষিত কথক নৃত্যশিল্পী আৰু শাস্ত্ৰীয় সংগীতৰো শিক্ষা গ্ৰহণ কৰিছে। তদুপৰি 2007 চনত তেওঁ ৰাজ্যিক পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত 4ৰ্থ স্থান লাভ কৰিছিল। অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ'ৰ দৰে আগশাৰীৰ কোম্পানীত অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সংগীত আৰু অভিনয়ৰ প্ৰতি থকা চেনেহৰ বাবে তেওঁ চাকৰি ত্যাগ কৰি সাংস্কৃতিক ক্ষেত্ৰখনত আত্মনিয়োগ কৰে। জুবিন গাৰ্গৰ পৰিচালনাত নিৰ্মিত মিছন চাইনা ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলায়। 2015 চনত মুক্তি পোৱা তেওঁৰ প্ৰথমটো ভিডিঅ' গানৰ এলবাম আছিল নোৱাৰি নোৱাৰি। ইয়াৰ পিছত তেওঁ চুই দিয়া না, উৰি উৰি যায়, ৰাতি বিহু আদিৰ দৰে বহুকেইটা জনপ্ৰিয় গীত উপহাৰ দিছে। অভিযান্ত্ৰিক জগতৰ পৰা সাংস্কৃতিক মঞ্চত সফলতাৰে খোজ থৈ দীপলিনা ডেকাই প্ৰমাণ কৰিছে যে লক্ষ্য স্থিৰ থাকিলে আৰু একাগ্ৰতা থাকিলে নিজৰ সপোনক বাস্তৱায়িত কৰিব পাৰি। কেৱল অসমতেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বৰ্তমান তেওঁ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে।